This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোক সকলোৰে জ্ঞাত যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখন এতিয়া এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপস্থিত হৈছেহি আনকি ৰাছিয়াৰ প্ৰচাৰ মাধ্যমে এই তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি বুলিও ঘোষণা কৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনেও ইয়াক একেবাৰে অস্বীকাৰ কৰা নাই এনে সময়তে আমি ইউক্ৰেইন আৰু ৰাছিয়াৰ এই যুদ্ধখনৰ বিষয়ে আলোচনা কৰিবলৈ ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ এই বিষয়ত এক প্ৰকাৰ এজন বিশেষজ্ঞ যি পূব ইউৰোপৰ ৰাজনীতি ইউৰেছিয়াৰ ৰাজনীতি সকলোৰে দীৰ্ঘদিন ধৰি পৰ্যবেক্ষণ কৰিছে এই বিশেষ ব্যক্তিজনৰ নাম হৈছে অভিজিত ভট্টাচাৰ্য অভিজিত ভট্টাচাৰ্যক হয়তো আপোনালোক সকলোৱে চিনি নাপাব কাৰণ তেওঁ অসমৰ বাহিৰতেই প্ৰায় গোটেই জীৱন কটাইছে আহক অভিজিত ভট্টাচাৰ্যৰ লগত পৰিচয় হওঁ প্ৰফেসৰ অভিজিত ভট্টাচাৰ্য মস্কোৰ পেট্ৰিছ লুলুম্বা বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰা অভিজিত ভট্টাচাৰ্য গণিত আৰু পদাৰ্থ বিজ্ঞানত MSc ডিগ্ৰীধাৰী ডক্টৰেট ডিগ্ৰীৰ পিছতো হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা অব্যাহত ৰখা প্ৰফেসৰ ভট্টাচাৰ্যই জাপানৰ জাহাজ নিৰ্মাণ উদ্যোগ ৰকফেলাৰ ফাউণ্ডেশ্যনকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ পৰা জলপানী লাভ কৰিছিল প্ৰফেসৰ ভট্টাচাৰ্যই পোষ্ট গ্ৰেজুৱেট আৰু ডক্টৰেট পৰ্যায়ত ৰণনীতি ক্ষেত্ৰ টেকনলজি মেনেজমেণ্ট উদ্যমিতা বিকাশ আৰু উদ্ভাৱনী ক্ষেত্ৰকে ধৰি বিভিন্ন শিতানত পাঠদান কৰিছিল জাপান ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন এজেন্সি চমুকৈ জাইকা দক্ষিণ আফ্ৰিকা চৰকাৰৰ অৰ্থনৈতিক উন্নয়ন বিভাগ ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ অন্তৰ্গত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ বেংক অফ ইণ্ডিয়াৰ লগতে বিভিন্ন সংস্থাৰ হৈ আমদানি আৰু ৰপ্তানি সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ প্ৰকল্প ৰচনা কৰে 2001 চনৰ পৰা 2005 চনৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ নাটাল বিশ্ববিদ্যালয়ত উদ্যমিতা বিকাশ কেন্দ্ৰৰ আন্তঃৰাষ্ট্ৰীয় চেয়াৰ প্ৰফেসৰ পদত কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত প্ৰফেসৰ ভট্টাচাৰ্যই দক্ষিণ আফ্ৰিকাৰ অৰ্থনীতিত কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ড সন্দৰ্ভত বহু কৰ্মশালাৰ আয়োজন কৰে দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাত তেখেতে জাইকা আৰু দক্ষিণ আফ্ৰিকা চৰকাৰৰ সহযোগত ডাৰবানত এটা ব্যৱসায়িক পৰামৰ্শদাতা কেন্দ্ৰও প্ৰতিষ্ঠা কৰে 2010 চনৰ পৰা 16 চনৰ ভিতৰত এই সময়ছোৱাত প্ৰফেসৰ ভট্টাচাৰ্যই কেৰিবিয়ান দ্বীপপুঞ্জত কাৰ্যনিৰ্বাহ কৰিছিল এই সময়ছোৱাত ৱেষ্ট ইণ্ডিজ বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট স্কুল অফ বিজনেছৰ উদ্যমিতা বিকাশ কেন্দ্ৰ আৰু উদ্ভাৱনী বিভাগৰ সঞ্চালক আৰু ট্ৰিনিডাড আৰু টবাগো বিশ্ববিদ্যালয়ৰ উদ্যমিতা বিকাশ বিভাগৰ প্ৰফেসৰ হিচাপে কৰ্মৰত আছিল এই সময়ছোৱাত তেখেতে উদ্ভাৱনীমূলক ব্যৱস্থা আৰু অনিশ্চয়তাৰ বিৰুদ্ধে কিদৰে ৰণনীতি প্ৰস্তুত কৰিব সেই বিষয়ত নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ পৰাই আত্মপ্ৰতিষ্ঠা হ'ব পৰাকৈ পৰিৱেশ সৃষ্টিত গুৰুত্ব প্ৰদান কৰিছিল বৃহৎ কোম্পানীসমূহৰ লগতে ক্ষুদ্ৰ MSMEৰ দক্ষতা বিকাশৰ বাবে প্ৰফেসৰ ভট্টাচাৰ্যই গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈছিল MSMEসমূহত প্ৰযুক্তি উন্নয়ন কেন্দ্ৰ স্থাপনৰ বাবে UNIDOৰ পৰামৰ্শৰূপে তেখেতে বহুকেইখন মধ্য এছীয় দেশ ভ্ৰমণ কৰিছিল আৰু বৰ্তমান প্ৰফেসৰ ভট্টাচাৰ্যই ক্ষতিকাৰক প্ৰযুক্তিক কিদৰে আয়ত্তলৈ আনিব পাৰি বা নিয়ন্ত্ৰণলৈ আনিব পাৰি সেই বিষয়ত এখন গ্ৰন্থ ৰচনাত ব্যস্ত হৈ আছে এই বিষয়টোৰ ওপৰত 2018 পৰা 19 বৰ্ষত প্ৰফেসৰ ভট্টাচাৰ্যই মেৰিল্যাণ্ডৰ সেলিসবাৰী বিশ্ববিদ্যালয়ত 4 মাহ ধৰি গৱেষণা কৰিছিল প্ৰফেসৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক ষ্টুডিঅ'লৈ আন্তৰিক আদৰণি নমস্কাৰ এই যে যুদ্ধখন আৰম্ভ হৈছে আৰু যুদ্ধখনৰ আজি 2 মাহ হ'বৰ হ'ল এই প্ৰসংগত আসলতে আমাৰ বহুখিনি বাতৰি প্ৰকাশ পাই আছে আজি আমি যুদ্ধ আৰু ইয়াৰ পাৰিপাৰ্শ্বিক ঘটনা প্ৰবাহৰ ওপৰত আলোচনা কৰিবলৈ থিৰাং কৰিছোঁ কিন্তু তাৰ আগতে মই দেখুৱাব খুজিছোঁ যে যুদ্ধই আসলতে কি এক অৱস্থা সৃষ্টি কৰিছে সেইটো মই অকমান সময়ৰ বাবে দৰ্শকসকলক দেখুৱাই দিব বিচাৰিছোঁ ইউক্ৰেইনৰ পৰিৱেশ
ভট্টাচাৰ্য ডাঙৰীয়া, আপুনি দেখিছে যে এখন যুদ্ধই এখন শস্য শ্যামলা আৰু একেবাৰে উন্নত দেশ এখনক কিদৰে বিধ্বস্ত কৰি পেলাইছে। শাৰী শাৰী মৃতদেহ। এগৰাকী 9 বছৰীয়া ছোৱালীয়ে যুদ্ধত মৃত্যু হোৱা মাকলৈ লিখিছে যে স্বৰ্গত মই তোমাক পুনৰ লগ পাম আৰু তুমি বিচৰা ধৰণে মই ভাল ছোৱালী হোৱাৰ চেষ্টা কৰিম। এই চিঠিখনে গোটেই পৃথিৱীক কন্দুৱাইছে। ভট্টাচাৰ্য ডাঙৰীয়া, মই আপোনাক পৰা আৰু 1 মিনিট সময় ল'ম মাত্ৰ, তাৰপিছতে আমি কথোপকথন আৰম্ভ কৰিম। প্ৰিয় দৰ্শক, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সম্পৰ্কত নিয়মিতভাৱে আপুনি বাতৰি চাই আছে, সকলো কথা গম পাই আছে। কিন্তু যুদ্ধখনৰ পৃষ্ঠভূমি এই কথা বুজিবৰ কাৰণে আমি অকণমান মই সময় ল'ব খুজিছোঁ আপোনাৰ পৰা। এখন মানচিত্ৰ আমি চাই লওঁ। মানচিত্ৰখনত আপুনি দেখিব সোঁফালে এইটো ইউক্ৰেইনৰ পূব অংশ, যাৰ লগত ৰাছিয়া সংযুক্ত হৈ আছে। ইয়াত লিখা আছে এথনিক ৰাছিয়ান পপুলেশ্যন। এইখিনিত ৰাছিয়ান ৰুছ ভাষা কোৱা নৃগোষ্ঠীগতভাৱে ৰাছিয়াৰ লগত সম্পৰ্ক থকা মানুহৰ সংখ্যা বেছি। কমলা ৰঙৰ অংশটোত লিখা আছে ইউক্ৰেইনিয়ান স্পিকিং। কিয়েভৰ ওচৰে পাজৰে এই বৃহৎ অংশটো। ওপৰফালে গোলপীয়া অংশটোত মেজৰিটি ইউক্ৰেইনিয়ান স্পিকিং অঞ্চল আছে। তলফালে ফুটফুটীয়া অঞ্চলটোত মেজৰিটি ৰাছিয়ান স্পিকিং আৰু এইফালে মালডোভা জাতীয় অন্যান্য স্বাধীন দেশ আছে, তলত ক্ৰাইমিয়া। এই যে এথনিক ৰাছিয়ান পপুলেশ্যন নীলা অংশটো সোঁফালৰ, অৰ্থাৎ ৰাছিয়াৰ ইউক্ৰেইনৰ পূব অংশটো, ইয়াত ডনেটস্ক আৰু লুহান্স্ক নামক 2খন ৰাজ্য আছে। এই ৰাজ্য দুখন ইতিমধ্যেই আমাৰ জম্মু কাশ্মীৰৰ দৰে তাত দীৰ্ঘদিন ধৰি তাত চিচিছনিষ্ট অৰ্থাৎ পৃথকতাবাদী আন্দোলন চলি আছিল। তেওঁলোকে ৰাছিয়াৰ লগত সংযুক্ত হ'বলৈ চেষ্টা কৰে। গতিকে ইতিমধ্যে ৰাছিয়াই এই ডনেটস্ক আৰু লুহান্স্ক এই 2খন ৰাজ্যক স্বীকৃতি দিছে স্বাধীন ৰাষ্ট্ৰ হিচাপে, কিন্তু বিশ্ব সম্প্ৰদায়ৰ স্বীকৃতি পাবলৈ এতিয়াও বাকী। সোঁফাললৈ আহক যে ইউক্ৰেইনিয়ান স্পিকিং পিপুলে যিখিনি মানুহ আছে কমলা ৰঙৰ অংশটোত বৃহৎ অঞ্চল, তেওঁলোকে কিন্তু ইউৰোপৰ লগত সংযুক্ত হৈ থকাটো বিচাৰে আৰু তেওঁলোকে ইউৰোপিয়ান ইউনিয়নৰ সদস্য হোৱাটো বিচাৰে। এনেকুৱা সময়তেই ঘটনাটো ঘটিল যি সময়ত ইউক্ৰেইনে ইউৰোপিয়ান ইউনিয়নত সোমোৱা আৰু নাটোৰ লগত সংযুক্ত হ'ব পাৰে বুলি আশংকা কৰিয়েই পুটিনে এই আক্ৰমণ আৰম্ভ কৰিলে। যদি আমি যুদ্ধৰ প্ৰাক মুহূৰ্তৰ প্ৰতিছবিখন চাওঁ। ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাৰ অনুমতি সাপেক্ষে মই এইখিনি কথা ক'লোঁ, মোৰ ভুলো হ'ব পাৰে ক'ৰবাত কওঁতে। আপুনি দীৰ্ঘদিন ধৰি গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। এইটো হ'ল যে এই গোটেই যুদ্ধখনৰ পৃষ্ঠভূমিটো কি, ইয়াৰ নেপথ্য কাহিনীটো কি, কিয় এই যুদ্ধখন হ'বলৈ পালে? মোৰ কাৰণে এই যুদ্ধখন একচুৱেলি ব্যক্তিগতভাৱেও এইখন বৰ দুখদায়ক ঘটনা মোৰ কাৰণে, কাৰণ মোৰ বহুত বন্ধু ইউক্ৰেইনিয়ান আছে, বহুত বন্ধু ৰাছিয়ান আছে। একে ক্লাছতে একেলগে পঢ়া ল'ৰা আছে, ৰিচাৰ্চ কৰা ল'ৰা আছে। সেইকাৰণে মই মানে এতিয়া যেতিয়া এই তেওঁলোকৰ লগত কথা পাতোঁ, সেইটো মোৰ কাৰণে দিগদাৰী, কাৰণ আমি এতিয়ালৈকে বহুত মানুহে ইভিন ৰাছিয়াৰ ভিতৰতো ভাবিব পৰা নাই যে ইউক্ৰেইনিয়ান আৰু ৰাছিয়ান তাহাঁতি বেলেগ। মানে মই বহুত বেছি আগলৈ নাযাওঁ, মানে আৰম্ভ কৰিছোঁ ধৰক পুটিন অহাৰ মানে ছভিয়েট ইউনিয়নখন ভাঙি যোৱাৰ পিছত নাই ছভিয়েট ইউনিয়ন ভাঙি যায় 91ত। হেৰি গৰ্বাচভ যায়, USSR পূৰা ভাঙি যায়, ৱাৰ্ছ পেক্ট যিটো আছিলে নাইকিয়া হৈ যায়। সেই সময়ত যিটো মানে যদি আমি যদি চাওঁ যে ধৰক নেটো বা ৱাৰ্ছ পেক্ট, নেটো আহিছিলে 1949ত, দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত নেটো গঠন হৈছিলে 12খন ৱেষ্ট ইউৰোপিয়ান দেশৰ সৈতে, যে যাতে লক্ষ্যটো আছিলে যাতে ছভিয়েট ইউনিয়ন বা ছ'চিয়েলিষ্ট আইডিয়া চিন্তাধাৰাই পশ্চিমলৈ নাযায়, তাৰ কাৰণে সেইটো মানে ডিক্লেয়াৰ্ড হেৰি অবজেক্টিভ সেইকাৰণে ৰাখিছে। তাৰ এগেইনষ্টে 1955ত ছভিয়েট আৰু তেওঁলোকৰ ছেটেলাইট দেশবোৰে ৱাৰ্ছ পেক্ট ফৰ্ম কৰে। ঠিক আছে, আৰু সেইটোৱে হৈছে আমি প্ৰেক্টিকেলি এই কোল্ড ৱাৰ 1949ৰ পৰা আৰম্ভ হৈ গৈছে। অ'কে, তাৰপিছত কি হ'ল, ছভিয়েট ইউনিয়নৰ বিভিন্ন মানে ইণ্টাৰনেল ছিষ্টেমটোৰ দোষতো হেৰি হ'ল, যিটো মানে আল্টিমেটলি মই সেইটোৰ বিষয়লৈ নাযাওঁ কিয় গোটেই ছিষ্টেমটো কলাপছ কৰিলে, কলাপছ কৰি যায়। গৰ্বাচভ আহে, পিৰিষ্ট্ৰইকা, গ্লাছ এইবোৰ লৈ পেলাই আহে। তেতিয়া এটা ইণ্টাৰেষ্টিং প্ৰশ্ন সেই সময়তে মানে
উঠিছিলে মানে মানুহে অলৰেডি ভাবিছিলে যে ৱাৰছ' পেক্টটো নাথাকে তেন্তে মানুহে আশা কৰিছে যে নাটো হয়তো নাথাকিব নাটো কাৰণ নাটো দৰকাৰ কাৰণ অবজেক্টিভটোৱে যিটো তাহাঁতৰ আৰু নাই সেইটো মানে ছ'ভিয়েট আইডিঅ'লজিয়েই যেতিয়া আৰু ইমান এট্ৰেক্টিভ নোহোৱা হ'ল ফলত সেইটো এটা আছিলে কৈছে কিন্তু তথাপি তেতিয়াও মানে ৱাৰছ' পেক্ট হেৰি হোৱা নাই তাৰ আগতেই ছ'ভিয়েট ইউনিয়নৰ তথাপি এটা ক্ষমতা আছে গৰ্বাচেভ ৱাজ এন ইণ্টাৰনেশ্যনেল ফিগাৰ গৰ্বাচেভক জেমছ বেকাৰ US ষ্টেট ছেক্ৰেটাৰীয়ে তেতিয়া সুধিছিলে যে পাৰ্মিশ্যন লোৱা হৈছে যে দুইখন জাৰ্মানীক ইউনাইট হ'বলৈ দিম নেকি তেতিয়া গৰ্বাচেভে ক'লে যে খালি এটা চৰ্তত যাতে নেটোৱে আৰু পূৰ্বৰ ফালে হেৰি নকৰে কাৰণ ছ'ভিয়েট ইউনিয়নৰ বেকগ্ৰাউণ্ড আছে কাৰণ ছেকেণ্ড ৱৰ্ল্ড ৱাৰত ৰাফলি এবাউট মানে 20 মিলিয়নৰ বেছি 20 to 30 মিলিয়নৰ ভিতৰত নাগৰিক মৰিছে তাত জাৰ্মানী এগেইনষ্ট ফাইট কৰি এনেকুৱা এটা ৰাছিয়ান ফেমিলি নাই যাৰ কোনোবা এজন মৰা নাই আৰু যি মানে এতিয়াও বাচি থকা এনে বহুত বছৰ আগতে নাই জাষ্ট 49 এতিয়াও কিছুমান মানুহ বাচি আছে জীয়াই আছে সেইকাৰণে সেইটো এটা চেঞ্চিটিভ বিষয় নাটক মানে ইমান যাৰ যিখন দেশে ইমান বেছি হেৰি ল'লে মানে তাৰ বাৰ্ডেন ল'লে বেচিকেলি বিশ্বক ফেচিজিমৰ পৰা ধৰক তাহাঁতি ফ্ৰী কৰিলে এইটো মানে স্বাভাৱিকভাৱে তেওঁলোকে ভাবে কাৰণ হিটলাৰক শেষ কৰাৰ পিছত তাহাঁতৰে আমাৰ ছ'ভিয়েট ইউনিয়নৰ সেইটোৱে বেছি ভূমিকাটো খুব গুৰুত্বপূৰ্ণ সেইকাৰণে তেতিয়া জেমছ বেকাৰে কৈছে যে না আমি নকৰোঁ হেৰি এক্সপাণ্ড নকৰোঁ নাটো আৰু সম্প্ৰসাৰণ নহয় এই কথাটো গৰ্বাচেভক প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু এইটো যদি আপোনালোকৰ যদি শ্ৰোতাসকলে জানিব বিচাৰে ইয়েল ইউনিভাৰ্চিটি 2018 চনৰ এটা বক্তৃতা দিছে ভ্লাডিমিৰ প'জনাৰে তেওঁ ইণ্টাৰনেশ্যনেলি এক্লেইম জাৰ্নেলিষ্ট তেওঁ গোটেই টকটো এতিয়াও ইউটিউবত আছে আৰু ইয়েল ইউনিভাৰ্চিটি গোটেই ষ্টুডেণ্টবোৰক দিছে বহুত ডিছকাশ্যনৰ ইণ্টাৰেষ্টিং হয় সেইটো চাব পাৰে তাত গোটেই ফেক্টবোৰ আছে আৰু তেওঁ যিবোৰ কৈছে সেইবোৰ চব US লাইব্ৰেৰী অফ কংগ্ৰেছত ডকুমেণ্টেড আছে এই জেমছ বেকাৰে যে এইটো কৈছিলে এইটো ৰেকৰ্ডেড হৈ আছে চ' 1991ত ভাবি গ'ল নেটোৱে সেই 96লৈকে সেই কথা মানি চলিলে এক্সপাণ্ড নাই কৰে 96ত বিল ক্লিণ্টনৰ ছেকেণ্ড টাৰ্মত ট্ৰিটি চাইন কৰে নেটো এক্সপাণ্ড কৰে হাংগেৰী চেক ৰিপাব্লিক আৰু পোলেণ্ডলৈ এটা মলডোভা আহিব বুলি সেইটো হৈছে 96ত অলৰেডি তেতিয়াই মানে বহুত ছ'ভিয়েট ইউনিয়ন অলৰেডি মানে হেৰি হৈছে যে এইটো কিয় আমাকতো প্ৰমিছ কৰিলে আৰু এইটো অকল ৰাছিয়ানৰে বিৰুদ্ধে যদি এতিয়া ইউটিউবত চাই বহুত ভেৰি ৱেল ৰেপুটেড ৱেল ৰিকগনাইজ ৱেল ৰেচপেক্টেড একাডেমিক্স পলিটিচিয়ান USৰ যি নাটোৰ এই সম্প্ৰসাৰণটো বিৰুদ্ধে একদম এটা ক্লিপবোৰ চাব পাৰে তাৰমানে সেইটো মই বুজিলোঁ এতিয়া কথাটো হৈছে কি ভট্টাচাৰ্যজী ডাঙৰীয়া যদি দেশবিলাকে নাটোৰ লগত যাব বিচাৰে ইউক্ৰেইনে যদি আজি নাটোৰ লগত যাব বিচাৰে তেওঁলোকৰ নিজৰ সুৰক্ষাৰ কাৰণে বা যিকোনো কাৰণতে নহওক কিয় তাক কেনেকৈ বাধা দিব আপুনি সেইটো প্ৰশ্ন উঠোৱা নাই উঠাইছে যে আপোনালোকে এটা আমাক এগ্ৰিমেণ্ট কৰিছে আমাৰ লগত ডিছকাছ নকৰি হেৰি নকৰি এনেকৈ জাষ্ট এক্সপাণ্ড কৰিছে দেট ইটছেল্ফ মানে এটা সাধাৰণ হেৰি যে কাৰণ নেটোক এতিয়াও ছ'ভিয়েট ইউনিয়নৰ বেছিভাগ নহয় যে জাৰ্মানী কেতিয়াও ভাবে যে আমি তাহাঁতিয়েই দায়ী ইমান যে মানুহ তাহাঁতৰ মৰিলে তো সেইকাৰণে এটা চেঞ্চিটিভ এইটো মানে হেৰি কৰে কিন্তু সেইটো হৈছে এটা আৰু সেইটো মই পিছলৈ বাৰু আহিম কিয় USA কিয় ইণ্টাৰেষ্টেড আছিলে সেইটো মোৰ এই কথাটো মই জানিব বিচাৰিম যে আমেৰিকাৰ ইণ্টাৰেষ্টটো তাত কি আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি আলোচনাৰ বিষয় ৰাছিয়া ইউক্ৰেইন যুদ্ধ আৰু আজি আমাৰ মাজত অতিথি প্ৰফেচাৰ অভিজিত ভট্টাচাৰ্যজী ডাঙৰীয়া ইউক্ৰেইনত আমেৰিকাৰ ইণ্টাৰেষ্টটো কি আমেৰিকাৰ স্বাৰ্থটো কি আমেৰিকাৰ ইণ্টাৰেষ্টটো আচল মানে এইটো বহুতে এইটো তৰ্কৰ বিষয় হ'ব পাৰে বহুতৰ কাৰণে কিন্তু মই যিটো ভাবোঁ যে আমেৰিকাত এতিয়া এটা খুব সাংঘাতিক শক্তিশালী এক য'ত আছে বিশেষকৈ ইণ্ডাষ্ট্ৰি যিটো মিলিটাৰী এণ্ড ইণ্ডাষ্ট্ৰিয়েল কমপ্লেক্স বুলি মানুহে কয় সেই হু ৱেৰ
দ্য মেজৰ বেনিফিচিয়াৰিজ অফ কোল্ড ৱাৰ হা কোল্ড ৱাৰৰ সময়তো আৰ্মছটো এই যে চাৰিওফালে ৱাৰছৰ পৰা একটা নাটোৰ পৰা একটাই মানে মিছাইলছ পাৰ্চিং মিছাইলছ SS-20 এইবোৰ মিছাইলবোৰ প্ৰডিউচ কৰি আছিলে বহু আছে টেনশ্যন ইমান হেৰি হৈ গৈছে পিছত গৰ্বাচেভ ৰেগিনৰ মাজত হেৰি হয় এইটো যাতে অকণমান তললৈ আনি লোৱা যায় কিন্তু মানে যিকোনো ইণ্ডাষ্ট্ৰীৰ পক্ষে এনেকুৱা ছুপাৰ প্ৰফিটটো মানে ফৰ্গ কৰাটো দিগদাৰী মানে কিন্তু গভৰ্ণমেণ্টক কেনেকৈ এইটো বস্তু আপুনি বেছিব এখন $1 মিলিয়ন এটা মিছাইল বা 10টা মিছাইল গভৰ্ণমেণ্টে যদি কিনে তাৰ কাৰণে এটা লজিক কিবা এটাতো থাকিব লাগিব কাৰণ লাগিব চ' টেনশ্যন বিকামছ এ নেচেচিটি ফৰ ছাৰ্ভাইভেল অফ দ্য ইণ্ডাষ্ট্ৰি মিলিটাৰী এণ্ড ইণ্ডাষ্ট্ৰিয়েল কমপ্লেক্স এইটোত মানে অকল মিছাইল বা ইলেক্ট্ৰনিক ইকুইপমেণ্টছ ইউজ কৰা মানে অকল মানে ফিজিকেল আমি যি অস্ত্ৰ যিবোৰ আমি জানো সেইটোৱে নহয় বায়'লজিকেল ৱেপনছ কেমিকেল ৱেপনছ অল আৰ ইনক্লুডেড এতিয়া যেনেকৈ ধৰক আমি যদি চাই আমি 3 সপ্তাহমান আগতে চেনেটত ভিক্টৰিয়া নিউলেণ্ডে কৈ দিলে যে বায়'লজিকেল লেবৰেটৰী ইউক্ৰেইনত মেইনটেইন কৰিছিলে চ' দিজ আৰ ৱেপনছ অফ মাছ ডিষ্ট্ৰাকশ্যন ইন এ ৱে তো ফলত আৰু এইবোৰ হৈছে মানে এটা অৰ্ডাৰৰ মানে ফলত ইণ্ডাষ্ট্ৰীয়ে মানে কোটি মিলিয়নছ ডলাৰ্ছ হেৰি প্ৰফিট হেৰি কৰিব পাৰে আৰু দ্যাটছে সেইটো ঘপককৈ যদি কল্ড ৱাৰ মানে এইটো নাইকিয়া হৈ যায় টেনশ্যন নাইকিয়া হৈ যায় দিগদাৰী সেইটো এটা কাৰণ সেইকাৰণে দেট ইজ ওৱান সেইটো এটা কাৰণ সেইটো আমেৰিকাৰ ফালৰ আপুনি কথাটো কৈছে একেটা কথাই ৰাছিয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য আপুনি ভট্টাচাৰ্যী ডাঙৰীয়া ৰাছিয়াত 12 বছৰ পঢ়িছে আপোনাৰ শিক্ষা গ্ৰহণ মূল শিক্ষা আপুনি ৰাছিয়াত পঢ়িছে আকৌ আপুনি হাৰ্ভাৰ্ডতো গৱেষণা কৰিছে গতিকে আমেৰিকা আৰু ৰাছিয়া দুইখন দেশৰ পাৰ্সপেক্টিভটো তাৰ দৃষ্টিভংগীটো আপুনি ভালদৰে ওচৰৰ পৰা দেখিছে আৰু কেইবাটাও ৰিজিম আপুনি দেখিছে কেইবাটাও শাসন ব্যৱস্থা আপুনি দেখিলে এতিয়া মোক কওক 75% আমেৰিকান ইণ্ডিয়ান আৰ্মছ ৰাছিয়াৰ পৰা আহে আমি 75% আমদানি ৰাছিয়াৰ পৰা কৰোঁ চ' আমেৰিকাই যুদ্ধাস্ত্ৰ সমৰাস্ত্ৰ বিক্ৰী কৰি ধনী হৈছে একে সময়তে সমৰাস্ত্ৰ বিক্ৰী কৰি ৰাছিয়াও ধনী হৈছে সেম লজিক এপ্লাই আৰু সেইকাৰণেই হয়তো যদি আপুনি দেখে হিষ্ট্ৰীত যে গৰ্বাচেভৰ এগেইনষ্টে ৰাছিয়ান মিলিটাৰীও বৰ মানে এগেইনষ্ট আছিলে কাৰণ এইটো তাহাঁতিও বিচৰা নাছিলে কাৰণ এইটো এটা পাৱাৰো দিয়ে হেৰিক মানে যি ধৰ আৰ্মছ প্ৰডিউচ কৰে তাহাঁতে এটা তাৰ ফলত এটা যদিও ষ্টেট কণ্ট্ৰল হয়তো আমেৰিকাৰ নিচিনাকৈ হয়তো প্ৰাইভেট মানে প্ৰফিট ইজ নট প্ৰাইভেটাইজ বাট ষ্টিল দিছ পাৱাৰ কিন্তু তাহাঁতৰ মানে মই যিটো কাৰণ মই দেখিছোঁ ৰাছিয়াখনক একদম চেদেলি ভেদেলি হৈ যোৱা মই দেখিছোঁ তো মোৰ যেতিয়া পুটিন যিটো সময়ত আছে মানে ৰাছিয়া আমেৰিকাই নিজেই কয় যে ৰাছিয়াৰ হয়তো GDP মানে ইটালীৰ নিচিনা দেশৰ এখনতকৈও মানে কম হৈ গৈছে ফলত মানে দেশখনক একেলগে ৰখাটোৱেই পুটিনৰ কাৰণে মোৰ ইম্পৰ্টেঞ্চ সেইকাৰণে তাৰ কাৰণে যে অস্ত্ৰ অকণমান নিৰ্মাণ কৰি প্ৰফিট সেইটো কথা মানে বহুত দূৰ আছে কাৰণ কেনেকৈ আৰ্মিটোক একেলগে ৰাখে কাৰণ আগতে ছোভিয়েট আৰ্মি আছিলে তাত ইউক্ৰেইনিয়ান আছিলে তাত উজবেক আছিলে তাত কাজাক আছিলে এইবোৰ গুচি গ'ল চ' সেইকাৰণে পুটিনে যে ভেৰি ইণ্টাৰেষ্টিং পুটিনে 2008 নে 2009 অফাৰ কৰিছে যে নাটো আমি এতিয়া নাটো ৰখাৰ কিদৰে আমিও জইন কৰিছোঁ একেলগে টেৰৰিজিমক কণ্ট্ৰল কৰোঁ দ্যাটছ ইণ্টাৰেষ্টিং সেইটো ইভেন ইউ জইন কৰাৰ প্ৰপ'জাল আছিলে কিন্তু মানে নাটোৱে ঠিক আছে ফুৰিবলৈ যাম তেওঁলোকে এইটো গ্ৰহণ নকৰিলে কাৰণ তাৰ মানে 2-3টা হেৰি আছিলে এটা হৈছে যে ৰাছিয়া ষ্টিল অলছ' ইজ দ্য ছেকেণ্ড প্ৰডিউচাৰ অফ অইল এটা যি বস্তু আছিলে যে যদি ৰাছিয়াৰ লগত ৰিলেশ্যনটো অকণমান নৰ্মেল হৈ যায় তেন্তে আমেৰিকাৰ পক্ষে যিটো লিভাৰেজ আছিলে ৱেষ্ট ইউৰোপত সেইটো বহুত কমি যায় কাৰণ কি হৈছে অলৰেডি ইউৰো এজ এ নিজৰ কাৰেঞ্চি হিচাপে অলৰেডি উঠি আহিছে যিটো ধৰ আমেৰিকাৰ এটা ষ্ট্ৰেংথ ক'ৰ পৰা আহিছে ট্ৰেডিশ্যনেলি মানে হেৰি যেতিয়া চৌদি আৰবিয়াক গৈ পেলাই তাহাঁতি ট্ৰিটমেণ্ট এটা এগ্ৰিমেণ্ট কৰিলে যে পেট্ৰলৰ প্ৰাইচটো হয় যে ডলাৰত নিৰ্ধাৰণ কৰা ফলত আমেৰিকাৰ কাৰণে কি হ'ল এইটো পেট্ৰডলাৰে আমেৰিকাৰ যিটো ষ্ট্ৰেংথ সেইটো বহুত ডলাৰৰ এটা ইউনিক পজিশ্যনৰ কাৰণে মানে যিকোনো মানুহ আজিকালি ডলাৰ বিচাৰে ফলত আমেৰিকাই কি হয় আমেৰিকা একদম সিহঁতে যে ডলাৰ ছপায়ো বাট দ্য ৱৰ্ল্ড ইজ বেচিকেলি ছাবচিডাইজিং দেয়াৰ কনজাম্পশ্যন মানে এইটো
এইটো ক্ষেত্ৰত মানে যদি মানে যিটো মানে বহুতৰে ধাৰণা যে যদি এই টেনশ্যনটো যদি নাইকিয়া হৈ যায় তেন্তে আমেৰিকাৰ আৰু এটা লিভাৰেজ যায়তো যিটো মানে যদি ইউৰোপিয়ান ইউনিয়ন এটা ষ্টেবল গ্ৰুপলৈ আহি যায় সেইকাৰণে তাহাঁতি কিয় আজি ব্ৰিটেইনে আমেৰিকাৰ লগত লগ লাগি মানে ব্ৰেক্সিট মানে আহি হেৰি কৰিব বিচৰা নাছিল যাতে বিচৰা নাই যাতে এই ইউনিটিটো এটা ফৰ্ম হয় সেইটো এটা হেৰি আৰু প্লাছ মানে থাৰ্ড যিটো ফেক্টৰ আছে যিটো চাইনিজ ফেক্টৰ চাইনা ইকনমিত আমেৰিকাৰ বিকামিং দ্য টাফেষ্ট কম্পিটিটৰ চ' ফলত মানে ঘড়ী মানে আমেৰিকা নিডেড মানে ভেৰি ষ্ট্ৰং এলাই আৰু ৰাছিয়াৰ ওপৰত তাহাঁতি কেনেকৈ কাৰণ যদি ৰাছিয়াও যদি ইণ্টিগ্ৰেট হৈ যায় তাহাঁতৰ কোনো লিভাৰেজেই নাথাকেতো ফলত কি হ'ল মানে ৰাছিয়াৰ লগত সেইকাৰণে প্ৰথমৰ পৰাই মানে যেতিয়াই পুটিনে হেৰিটো দিছিলে মই প্ৰথমে কিয় ৰিজেক্ট কৰিলে ইমান যদি এইটো মানে ইমান ইউৰোপত ইমান হেৰি হৈ যায় তাৰপিছত কি কৰিলে তাহাঁতি মানে যদি ৰাছিয়াক এটা ডাঙৰ এনিমি হিচাপে ক্ৰিয়েট কৰা যায় তেন্তে দে ৰিটেইন দেয়াৰ ইণ্টাৰনেল পলিটিক্স I think that's a very strong factor. এইটো একেবাৰে পৃথিৱীৰ বহু দেশৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য ভাৰতবৰ্ষৰ ক্ষেত্ৰতো যেনেকৈ পাকিস্তানক শত্ৰু হৈ নাথাকিলে ভাৰতবৰ্ষৰ সংঘটিত সমস্যা আছে একেধৰণে আমেৰিকাতো একেধৰণৰ সমস্যা আছে নাটোৰ ভিতৰতো সেইটো সমস্যা আছে মই মানি লৈছোঁ কথা হ'ল এতিয়া যিটো পাইপলাইনবিলাক নৰ্থ ষ্ট্ৰীম 2 এইটোতো ইউক্ৰেইনৰ মাজেদি গৈছে এতিয়া ইউৰোপ ডিপেণ্ডেণ্ট ইউৰোপ নিৰ্ভৰশীল ৰাছিয়াৰ গোটেই হেৰিৰ ওপৰত জাৰ্মানী সাংঘাতিক অৱস্থা হৈছে এনে অৱস্থাত যুদ্ধ এখন ইউৰোপেও বিচাৰিছেনে নাটো এলায়েন্স হিচাপে একচুৱেলি সেই ডোখৰতে মই কৈছোঁ যিটো মানে যি কেইবাজন আমেৰিকান এক্সপাৰ্টে যিটো কৈছে যে আমেৰিকাই এটা মহা ভুল কৰিছে এইটো যে দিছ ইজ গোয়িং টু হৰ্ণ দেম মানে তাহাঁতি বিচাৰিছিলে যে ৰাছিয়া এইটো বস্তু যাতে নকৰে কাৰণ যদি টেনশ্যনটো এনেকৈ বঢ়ায় কাৰণ ইণ্টাৰেষ্টিং যে ইউক্ৰেইনক যিটো মোৰ মতে ইউৰোপিয়ান কাণ্ট্ৰিবোৰ প্ৰথমতে ইমান ইণ্টাৰেষ্ট নাছিলে এইটো বেচিকেলি ইটছ মানে মোৰ ইট ৱাজ গাইডেড বাই আমেৰিকা আৰু ক'ত হেৰি কৰিছে অকল মানে এই যুদ্ধটোৱে ইউৰোপৰ আৰু কি ক্ষতি কৰিব কাৰণ যুদ্ধটো হৈছে চাউদাৰ্ণ এণ্ড ইষ্টাৰ্ণ ইউক্ৰেইন যিটো হৈছে ধৰক ৱৰ্ল্ডৰ গ্ৰেইন বাস্কেট আৰু যিটো আমেৰিকাই এটা কথা মানে হয়তো ঠিককৈ ভাবি চোৱা নাছিলে এই ইমান এইটো এগ্ৰেভেট কৰা সময়ত যে ৰাছিয়া 2001 ৰাছিয়া আৰু 2020 ৰাছিয়া ইজ ভেৰি ডিফাৰেণ্ট আগতেতো 2001 তাহাঁতি অকল অইলৰ ওপৰতে ডিপেণ্ড কৰে ৰাছিয়াই আমেৰিকাৰ পৰাই 85 মিলিয়ন মেট্ৰিক টন হুইট ইম্পৰ্ট কৰিছিলে আমেৰিকাৰ পৰা ইন 2020 দে আৰ দ্য লাৰ্জেষ্ট এক্সপৰ্টাৰ অফ হুইট ইন দ্য ৱৰ্ল্ড 18% of international trade of wheat comes from Russia. আৰু ইউক্ৰেইনে 7% গ'লে 25%. এই 25% বহুত ডাঙৰ আজি ইজিপ্ট totally depend on Russian wheat. Turkey, Russian and Ukraine. Bangladesh, third largest importer of Russian wheat. মানে ইউৰোপত যদি এই হুইট নাযায় এই ইটালিয়ান পাস্তা পিজ্জা এইসব নাইকিয়া হৈ যাব ক'ৰ পৰা পাব চ' মানে এতিয়া তাহাঁতি ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ অইল হুইটৰ ইমান মেজৰ তাহাঁতি হৈছে এক্সপৰ্টাৰ এই যুদ্ধখনে আল্টিমেটলি ইট মে বুমেৰাং ইনফ্লেশ্যন হয়তো এনেকুৱা হেৰি ৰূপ ধাৰণ কৰিব পাৰে ইভিন ইন ৱেষ্টাৰ্ণ ইউৰোপ আমেৰিকাত অলৰেডি ইনফ্লেশ্যন ইজ গোয়িং ভেৰি হাই অইলৰ তাৰপিছত যেতিয়া এই হুইটৰ এইটো হেৰি আৰম্ভ হ'ব আৰু ৰাছিয়া ইন দি মিন টাইম কি কৰিলে 2014 যেতিয়া ফাৰ্ষ্ট চেংচন ইম্প'জ কৰিলে যেতিয়া গোটেই ৰাছিয়ান ডলাৰ বাহিৰত যিবোৰ আছিলে অলৰেডি ফ্ৰিজ কৰি দিলে ইটছ ইলিগেল যেনেকৈ ইৰাকৰ গোটেই পইচাবোৰ বেংকত সিহঁতে এই ফ্ৰিজ কৰি দিলে কিন্তু পুটিনে কি কৰিলে অলৰেডি হি গট দ্য ছিগনেল হি ষ্টাৰ্টেড ডিপেণ্ডিং লেছ এণ্ড লেছ অন ডলাৰ মানে হেৰি কৰি এতিয়া আল্টিমেটলি এতিয়া কি কৰি দিলে এতিয়া ডিক্লেয়াৰ কৰি দিলে যে তুমি যদি মোৰ পৰা গেছ কিনা হেৰি কিনা ৰুবলত কিনিব মানে যদি ইণ্টাৰেষ্টিং ৰুবলৰ যদি গ্ৰাফটো চাই যেতিয়া 24th যেতিয়া এটেক হৈছে ৰুবল একদম প্লাঞ্চ কৰি গ'ল এতিয়া অলৰেডি প্ৰি ৱাৰ লেভেলৰ ওপৰলৈ আহি গ'ল কেইদিনমানৰ কাৰণে তললৈ নামিছিলে কিন্তু তাৰপিছত আকৌ তো মানে আৰু এইটো চাইনা ইজ অলছ' ইণ্টাৰেষ্টেড বিকজ চাইনাও দেখিছে চাইনাৰ কাৰণে
টাইৱান ইজ অলৰেডি হেডেক হেডেক প্লাছ যদি দেখিছে এই ডলাৰ সেইটো তাহাঁতিও ফিল কৰিছে এতিয়া যদি এইটো বস্তু হয় উই আৰ প্ৰবাবলি লুকিং টুৱাৰ্ডছ এ নিউ ৱৰ্ল্ড অৰ্ডাৰ একচুৱেলি ভট্টাচাৰ্য ডাঙৰীয়া বিৰতিৰ পূৰ্বে আমি কৈছিলোঁ আপুনি কৈছিল যে এই গোটেই যুদ্ধখনে হয়তো এটা নতুন ৱৰ্ল্ড অৰ্ডাৰ এটা নতুন বিশ্ব শৃংখলাৰ সৃষ্টি কৰিব পাৰে আমি দেখিছিলোঁ কোল্ড ৱাৰ আছিল কোল্ড ৱাৰৰ পিছত কোল্ড ৱাৰ নাইকিয়া হৈ গ'ল বুলি ক'ল ইউনিপলাৰ হ'ল পৃথিৱীখন বুলি কোৱা হ'ল কিন্তু ৰাছিয়া এটা শক্তি হৈয়ে থাকিল আৰু চাইনা নতুনকৈ এটা শক্তি হিচাপে উঠি আহিল গতিকে পৃথিৱী কিমান দূৰ ইউনিপলাৰ হৈ গ'ল এই কথাটো বিশ্বাসযোগ্য বা সন্দেহৰ বিষয় ইয়াৰ পিছত এই যুদ্ধখনৰ জৰিয়তে যদি বিশ্ব শৃংখলাটো সলনি হয় তেনেহ'লে কি ধৰণৰ হ'বগৈ পাৰে বুলি আপুনি ভাবে ডলাৰৰ ইম্পৰ্টেঞ্চ অবভিয়াছলি মানে বহুত কমি যাব হয়তো মানে এই হ'ব ৱৰ্ল্ডত কিছুমান মানে ৰিজিয়নেল এলায়েন্স হ'ব যাৰ বাৰ্গেনিং পাৱাৰ বহুত বাঢ়ি যাব এতিয়া মানে এতিয়া ধৰক এটা জাষ্ট কথা কৈছোঁ ধৰক এই যেতিয়া ইউএনত যেতিয়া ভোটটো হয় ৰাছিয়াক কণ্ডেম কৰিবলৈ ফাৰ্ষ্ট টাইম যেতিয়া মাত্ৰ 4খন দেশে ৰাছিয়াক ছাপোৰ্ট কৰিছে আৰু মানে এবষ্টেইন আছে বাট মেজৰিটিয়ে তাৰ পক্ষে আৰু সৰু সৰু দেশ মানে পপুলেশ্যন ৱাইজ 50% পপুলেশ্যনক ৰিপ্ৰেজেণ্ট কৰা কাণ্ট্ৰিখন কিন্তু ছাপোৰ্ট কৰা নাই আৰু তাৰপিছত ভেৰি ইণ্টাৰেষ্টিং তাৰ পিছতে অলপমান দিন পিছতে ৰাছিয়াক যেতিয়া হিউমেন ৰাইট কমিশ্যনৰ পৰা আঁতৰাবলৈ হেৰি হয় তাত একচুৱেলি অলমষ্ট ইট ইজ মানে এগেইনষ্ট হেৰি আৰু ফৰ প্ৰায় সমান মানে যদি আপুনি এবষ্টেইন আৰু এগেইনষ্ট দুটা লয় তেন্তে একচুৱেলি ফৰতকৈ বেছি হৈ যায় ইণ্ডিয়াৰ পজিশ্যনটো খুব হেৰি সেইফালৰ পৰা মানে ভাল এইটো ক্ষেত্ৰত যে নিজস্ব এটা হেৰি লৈছে কাৰণ অপজিট যদি আমি সেইটোক ছাপোৰ্ট কৰোঁ বহুত সৰু সুৰা দেশে ছাপোৰ্ট কৰিছে কাৰণ ডলাৰৰ এতিয়াও ইমান ইম্পৰ্টেঞ্চ তাহাঁতৰ কাৰণে দে কাণ্ট এফৰ্ড টু গ' এগেইনষ্ট অ'কে কিন্তু ইণ্ডিয়া এতিয়া যদিও ভেৰি ইণ্টাৰেষ্টিং ইণ্ডিয়াই ধৰক এতিয়া প্ৰায় মানে ৱৰ্ল্ড আমি অইল ইম্পৰ্ট আমি আমেৰিকাৰ পৰা প্ৰায় ধৰক 10% কৰিলে 2% মান ৰাছিয়াৰ পৰা কৰোঁ মাত্ৰ 2% মাত্ৰ তাতকৈ কিন্তু সেইটো এতিয়াৰ চিটুৱেশ্যন পিছত মানে এতিয়া ইউ এছৰ ওপৰত অলৰেডি প্ৰেছাৰ আহিছে যাতে ৰাছিয়াৰ যিটো অইল ছাপ্লাই হেৰি বন্ধ হৈছে তাহাঁতি হেৰি কৰিব লাগিব কিন্তু ইউ এছ এ ক'ৰ পৰা কৰিব দেটছ নট ইজি থিং টু ডু মানে জাষ্ট এই 48% ইউৰোপক ছাপ্লাই কৰে ৰাছিয়াই অইল আই মিন 42 নে 43 প্লাছ গেছ লৈ পেলাই অল টুগেডাৰ অইল গেছ এক্সপৰ্ট এবাউট 48% ইউৰোপে ডিপেণ্ড কৰে অকল ৰাছিয়াৰ ওপৰত কিন্তু আমেৰিকাই এই কৰিব নোৱাৰে ফলত এতিয়া কি হ'ব যদি আমেৰিকাই সেইফালে এটেনশ্যন যে ইণ্ডিয়াই আমেৰিকান অইল কিনিবলৈ হ'লে মানে আমেৰিকা কেনট টেক কেয়াৰ অফ যদিও কৈছে বাইডেনে কৈছে যে উইল টেক কেয়াৰ অফ বাট নোৱাৰিবগৈ সেইকাৰণে ইণ্ডিয়াৰ ষ্টেণ্ডটো যিটো লৈছে ইটছ এ ভেৰি প্ৰেগমেটিক ষ্টেণ্ড কিন্তু ইণ্ডিয়াৰ হাতত আন কোনো বিকল্প নাই কাৰণ আমি যুদ্ধাস্ত্ৰৰ ক্ষেত্ৰত ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীল আৰু ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল এতিয়া সেইটো হয়তো এই নিউ ৱৰ্ল্ড অৰ্ডাৰত কি হ'ব পাৰে যে ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো এতিয়া আমি আৰু বোধহয় মানে আমাৰ হেৰিটো স্ক'পটো অকণমান বাঢ়িব যেন লাগে সেইফালৰ পৰা এই আমেৰিকা চেণ্ট্ৰিক যিটো মানে এপ্ৰ'চ বহুত কাণ্ট্ৰিয়ে সেইটোত এতিয়া এটা বদলি হ'ব কাৰণ মানুহ মই যদি আজি ডলাৰ তাত ইনভেষ্ট কৰি দিওঁ আই এম নট চিয়'ৰ ডেট ডলাৰৰ পজিশ্যনটোৱে কিয় কাইলৈ যদি ৰুবল বা ইউৱান যদি ষ্ট্ৰং কাৰেঞ্চি যে আহি যায় তেন্তে মোৰ যিখিনি ডলাৰ তাত আছে তাৰ ভেলু অট'মেটিকেলি বহুত কমি গ'ল ফলত মানে এইটো গোটেই চেইন ৰিয়েকশ্যন হ'ব ইয়াৰ সেইকাৰণে মোৰ যিটো মানে ধাৰণা হয় এতিয়া কি বাইলেটাৰেল এগ্ৰিমেণ্ট বহুতৰ ৰাছিয়াৰ লগত ৰুপি ৰুবল ট্ৰেড হেৰি কাৰণ এতিয়া কি হৈছে এতিয়া ৰুপি ৰুবল ট্ৰেডৰ কাৰণে আমাৰ কাৰণে এইটো জৰুৰী হৈ পৰিছে কাৰণ ধৰক আজি যদি আমি ৰাছিয়াৰ পৰা যেতিয়া গেছ আগতে কি হৈছিলে থ্ৰু এটা থাৰ্ড পাৰ্টি বেংক য'ত ডলাৰ আছে তাৰ থ্ৰু এতিয়া ৰাছিয়ান একাউণ্টবোৰ তাত ফ্ৰিজ কৰি দিছে তাহাঁতি একো কৰিব নোৱাৰে তাহাঁতৰ মানে ডলাৰ ট্ৰেঞ্জেকশ্যন তাহাঁতৰ থ্ৰুদি হ'বই নোৱাৰে সেইকাৰণে বাইপাছ তাহাঁতি কৰিবলৈ সেইকাৰণে ৰুপি ৰুবল কনভাৰ্ট হৈ যাব আৰু যদি ৰাছিয়াই যদি পেট্ৰলিয়াম প্ৰডাকশ্যন হেৰি বঢ়াব পাৰে ৰাছিয়াই যদি হুইট হেৰি বাঢ়ে তাহলে ৰুবলৰ ভেলুটো বাঢ়ি যাব কাৰণ সেই ৰুবলৰ that ruble would be using that ruble you can buy really many
ৰুবলটো যেতিয়া আপোনাৰ ৰুবল ৰিজাৰ্ভৰ কাৰণে আপুনিতো এক্সপৰ্ট কৰিব লাগিব আপোনাৰ নিজৰ ৰুবল ৰিজাৰ্ভৰ কাৰণে এক্সপৰ্ট কৰিব লাগিব আমাৰ যেতিয়া প্ৰট'কল আছিল USSRৰ লগত 91ৰ পিছত পেৰেষ্ট্ৰয়কা গ্লাছনষ্টৰ পিছত গোটেই প্ৰট'কল সব নাইকিয়া হৈ গ'ল নাইকিয়া হৈ যোৱাৰ লগে লগে একেবাৰে প্ৰথম ধাক্কাটো পইচা অসমৰ চাহৰ ওপৰত প্ৰথম ধাক্কাটো গতিকে আমাৰ ৰুবল ৰিজাৰ্ভ নাই আমি হাৰ্ড কাৰেঞ্চি এৰিয়াত যেতিয়া এক্সপৰ্ট কৰোঁ যেতিয়া আমি ডলাৰত কামটো কৰোঁ গতিকে এই বস্তুটো আমি যদি ৰুবল ষ্ট্ৰং হৈ যায় ইণ্ডিয়াৰ নিচিনা দেশৰ কি লাভ হ'ব কাৰণ এতিয়া যদি দেখে লাষ্ট 2019-20 ইণ্ডিয়াই একচুৱেলি মানে ভেৰি ডাইভাৰ্ছ এটা প্ৰডাক্ট আমি এতিয়া এটালৈ পঠাইছোঁ যেনে ফাৰ্মাচিউটিকেলছৰ এক্সপৰ্ট ইজ হিউজ টু ৰাছিয়া I mean, almost all pharmaceutical companies are there in Russia today, Indian companies. Plastics, you know, তাৰপিছত অটোমোবাইল এতিয়া যেনেকৈ মোৰ যিটো ধাৰণা আৰু এই যে অটোমোবাইল কম্পনেণ্টছৰ মাৰ্কেট ইণ্ডিয়া মানে ৰাছিয়া ইণ্ডিয়াৰ মেনুফেকচাৰ কাৰণে বহুত বাঢ়ি যাওক কাৰণ ইউৰোপৰ পৰা সেইবোৰ বন্ধ হৈ গৈছে মানে টেক্সটাইল হেৰিৰ পৰা আৰম্ভ কৰি যদি মানে প্ৰডাক্ট লিষ্টটো চাই এতিয়া ইণ্ডিয়া হেজ এ মাছ মানে ইণ্ডিয়ান has a much diversified product which a market in Russia. বৰচাজি ডাঙৰীয়া পুনৰ মই যুদ্ধৰ প্ৰসংগলৈ আহিব খুজিছোঁ ৱৰ্ল্ড অৰ্ডাৰটো আপুনি কৈছে যে সৰু সৰু দেশবিলাকৰ দৰ দামৰ শক্তি বাঢ়িব আৰু হয়তো ৰুবল বা অন্যান্য UN বা এনেকুৱা কাৰেঞ্চি হয়তো ষ্ট্ৰং হৈ যাব পাৰে তেতিয়া স্বাভাৱিকভাৱেই ৱৰ্ল্ড অৰ্ডাৰটোত এটা নতুন শৃংখলাৰ সৃষ্টি হ'ব ভট্টাচাৰ্য ডাঙৰীয়া এই যুদ্ধখন যিখন পৃষ্ঠভূমিত যিখন যুদ্ধ চলি আছে বন্দুক বাৰুদ টেংক ৰকেটেৰে যিখন যুদ্ধ চলি আছে তাৰ উপৰি কিন্তু চাইবাৰ ৱৰ্ল্ডত ইনফৰমেশ্যন ৱৰ্ল্ডত তথ্য প্ৰযুক্তিৰ এখন যুদ্ধ বেলেগ চলি আছে এতিয়া শেহতীয়াকৈ যিখিনি দেখা গৈছে যে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত কিন্তু ইউক্ৰেইনে যিটো মাইলেজ পাইছে যি ধৰণ তেওঁলোকে আগবাঢ়ি গৈছে ৰাছিয়া কিন্তু সেই ধৰণে আগবাঢ়ি যাব পৰা নাই আপুনি কি কয় এই প্ৰসংগটোত আপোনাৰ কি পৰ্যবেক্ষণ এইটো এটা কথাটো মই এবাৰ লিখিছোঁ এটা যে আই ব্লেম মানে Putin primarily for that he has to be held accountable কি তুমি এনেকুৱা এখন যুদ্ধলৈ নামিলা ইফিন ইনফৰমেশ্যন হোৱাৰ কাৰণে প্ৰিপেয়াৰ নহয় এই হয়তো সেইটো কৰাহেঁতেন আজি এই যুদ্ধখনৰ হয়তো দৰকাৰ নাছিল যদি অপিনিয়ন ক্ৰিয়েট কৰা গ'ল যদি মানুহে ভেৰি ফেণ্টাষ্টিক অবজাৰভেশ্যন মানে বেকগ্ৰাউণ্ডটো যদি মানুহে যায় আজি ৱেষ্টতে আমি যিকোনো এখন ইউনিভাৰ্চিটি এটা টপ মোষ্ট প্ৰফেচাৰৰ লেকচাৰ যদি আপুনি চাই কিছুমান বহুত পাব ডাইৰেক্টলি ক্ৰিটিচাইজ কৰিছে আমেৰিকাৰ পলিচি মানে পুতিনে ভাবে যে ৰাছিয়াৰ পপুলেশ্যনটো কনভিন্স কৰিলে দেট ইজ ডান থিং দেট ইজ নট ডান থিং ইনফৰমেশ্যন হোৱাৰ আৰু সেইটো নকৰা দেট ইজ নট এ চিম্পল মিষ্টেক হি হেজ টু বি হেল্ড একাউণ্টেবল এই যুদ্ধখনে সেইটো নহ'লহেঁতেন ৰাছিয়াৰ আগৰ পৰাই তেওঁলোকৰ এই ইনফৰমেশ্যন ৱাৰত তেওঁলোক খুব এটা এক্সপাৰ্ট নহয় কিহৰ কাৰণে দে টুক ইট ফৰ গ্ৰাণ্টেড যে ৱেষ্টত তাহাঁতি বুজিব যে নেচাৰেল হিউমেন থিং যে চবকে ভাল শিক্ষা চবকে ভাল হেল্থ কেয়াৰ চিপ পাব্লিক ট্ৰান্সপৰ্ট এইবোৰ মানুহে বুজিব দেটছ গুড ফৰ ৱেলফেয়াৰ ইকনমিক্স ইউৰোপতো যথেষ্ট তাৰ পপুলাৰিটি আছে কিন্তু দে নেভাৰ বদাৰ টু একচুৱেলি এক্সপ্লেইন দেট এইটো ছিষ্টেমৰ মানে তাৰ এডভান্টেজ এণ্ড প্লাছ ডিছএডভান্টেজ এইটো তাহাঁতি ভাবিলে ডিছএডভান্টেজ কৰিলে তাৰমানে শত্ৰুৱে সুবিধা ল'ব ন দিছে ইকনমিক ইছ্যুজ এট দেৰ অলৱেজ প্ৰজেণ্ট কনছ গিভেন সেইটো এইটো তাহাঁতি কিয় নাজানো মই যিটো সদায় ভাবোঁ যে ধৰক এতিয়া এই মোৰ যিজন মানে PhD ছুপাৰভাইজাৰ আছিলে তেওঁ একচুৱেলি গৰ্বাচেভৰ এডভাইজাৰ আছিলে এণ্ড আই অফেন ডিছকাছ এইটো কেলে আছে বিকজ ৱেলফেয়াৰ ইকনমিক্সত ছোভিয়েট ইউনিয়নৰ কণ্ট্ৰিবিউশ্যনটো বৰ কম নহয় কিন্তু এতিয়াও যেতিয়া আমি ৱেলফেয়াৰ ইকনমিক্স হিচাপে আমি ছুইডেনৰ কোন বা আমেৰিকান কোন এব্ৰামবাৰ্গ চেণ্টাৰ এইবোৰ আছে আমি তেওঁলোকক জানো ৱাই উই ডোণ্ট ন' চাম ভেৰি কমেণ্ডেবল হেৰি ছোভিয়েট ৱৰ্ক ইকনমিক্সৰ ৱৰ্ক যি ৱেলফেয়াৰ ইকনমিক্সক আগলৈ বঢ়াই দিছে কিন্তু ফলত মানে এটা যে নিজৰ যে আমি তাহাঁতি দেট আই ডোণ্ট ন' মই ইমান ষ্টাডি কেলে তাহাঁতি এই বাহিৰৰ মানুহক কনভিন্স কৰি ইনফৰমেশ্যন ৱাৰটো জোৰ দিয়া নাছিলে এইটো মানে ব্ৰিটিছে গ্লাছনষ্টৰ পিছত যেতিয়া এই 4th ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন এতিয়া চলি আছে নাও ইট ইজ একচুৱেলি মানে আপুনি ভবাৰ চিন্তা নাই মানুহে যি দেখে এই ধৰক ভিজুৱেলবোৰ দেখিছে এই ভিজুৱেলবোৰ আজি কেইটা মানুহে জানে যে মই ৰাছিয়ান টিভি মানে
প্ৰথমৰ পৰাই মানে ৰাছিয়াই কৈছে যে হয়তো মাৰিউপল হেৰিত অকণমান ধ্বংস হ'ব কাৰণ দে ডিডন্ট ৱান্ট টু গেট ইন টু চিভিলিয়ান এৰিয়াজ কিন্তু এই আজব যিটো নিঅ-নাজি বেটেলিয়ন যিটো বৰ এক্টিভ চাউথ দে ৱেৰ একচুৱেলি হোল্ডিং চিভিলিয়ান পপুলেশ্যন কেপটিভ আৰু মই কিছুমান এইটো ইভিন নাটো এডভাইজাৰ টপ এডভাইজাৰ ভিডিঅ' তাহাঁতি কৈছে যে দিছ ইজ একচুৱেলি এই বহুত ডিষ্ট্ৰেকশ্যনৰ একচুৱেলি কাৰণটো কিন্তু আজব বেটেলিয়ন যিটো একদম নিঅ-নাজি মানে তাহাঁতক মানে 10 বছৰে ফিড কৰি দে ৱে ট্ৰেইন বাই নাটো চেণ্টাৰ্ছ কৰি পেলাই পঠাইছে এতিয়া এই যে তাৰ দুজন বোধহয় কালি ব্ৰিটিছ তাহাঁতি কেপচাৰ কৰিছে এই হেৰিতে ডনেস্ক এৰিয়াত ব্ৰিটিছ এই অফিচ মানে চলজাৰ যিটো মানে হেৰি নোকোৱাকৈ সোমাই এই আজব বেটেলিয়নৰ লগত কাম কৰি আছিলে এণ্ড দেয়াৰ তাহাঁতৰ ইউক্ৰেইন ৱেষ্ট ইউক্ৰেইন হিটলাৰৰ সময়তে এই আজব বেটেলিয়ন আৰু যিটো কয় বান্দেৰাজ বুলি তাহাঁতৰ মানে দে ৱেৰ হাৰ্ডক'ৰ নাজি হেৰি একেবাৰে তাহাঁতৰ এই স্বস্তিক চাইনটেন এইবোৰ লৈ দে ৱেৰ এ ফ্ৰিঞ্জ এলিমেণ্ট কিন্তু আজিৰ দিনত কি হৈছে ইনফৰমেশ্যন ৱাৰত আজি যি ফ্ৰিঞ্জ কাইলৈ সি যাব মেইন ষ্ট্ৰীম ডাঙৰ এইটো চব দেশতে হৈ আছে ফলত এই বস্তুটো যে এতিয়া হ'ল এই তাহাঁতি কি কৰিলে কাৰণ এই যিহেতু এই ৰিজিয়নটোত ৰাছিয়ান মেজৰিটি পপুলেশ্যন আৰু দেট ৰিজন ইজ ইম্পৰ্টেণ্ট ফৰ ইউক্ৰেইন আছে গ্ৰেইন বাস্কেট তাহাঁতি কি কৰিলে তাত একেবাৰে মানে তাহাঁতি কৈছে এইটো মাৰিউপলখন ৰাখিবই লাগিব আৰু চিভিলিয়ান বিকেমছ এ প্ৰটেকশ্যন চিল্ড হিচাপে চিভিলিয়ানবোৰক ইউজ কৰিছে সেই কথাটো পুটিনে বাৰম্বাৰ কৰি আছে সেইটো কৈ আছে কিন্তু সেইটোতো পপুলাৰ নেশ্যনত আনিব পৰা নাই কাৰণ ৱেষ্টতো এতিয়া মই যিটো দেখিছোঁ মানে যিটো মোৰ বহুত আমেৰিকান মই আমেৰিকান নিৰ্বাচন ট্ৰাম্পৰ ইলেকশ্যনৰ পৰা একদম মই বহুত ক্ল'জলি আমেৰিকাত থাকি মই অবজাৰ্ভ কৰি আহিছোঁ মানে আৰু মই মানে মিডিয়াৰ ৰলটো ভেৰি ইম্পৰ্টেণ্ট কি ইভিন ৱেষ্টতো আজি মিডিয়াই পুৰে হেৰিক ডিভাইড কৰি দিছে একেবাৰে ট্ৰাম্পৰ সময়ত একদম আজি ফক্স ট্ৰাম্প CNN বা হিলাৰী ক্লিণ্টন এই বস্তুটো যিটো এতিয়া মানে আৰু ইণ্টাৰেষ্টিংলি যে এই ডিভিজনটোত কেতিয়াবা একদম খুব প্ৰগ্ৰেছিভ ধৰক লিবাৰেল মিডিয়াই গৈ পেলাই এই একদম এক্সট্ৰিম কনজাৰভেটিভ একেলগ লগ লাগিছে মানে যিটো হয় বাৰ্নি চেণ্ডাৰ্ছক ছাপৰ্টাৰে গৈ ট্ৰাম্পক ভোট দিয়া হয় চ' ইছে মানে বহুত সময়ত কাৰণে লেফ্ট এণ্ড ৰাইট মানে দে জইন হেণ্ড বিহাইণ্ড ইয়ৰ বেক টু ষ্টেপ দ্য ডেম'ক্ৰেচি ফ্ৰম বিহাইণ্ড এইটো ক্ষেত্ৰত এই ফলত এই যি ভিজুৱেলবোৰ এতিয়া আহি আছে বিশেষ CNN ছাপ'জ টু বি এ লিবাৰেল আউটলেট যি ডেম'ক্ৰেটিক ছাপৰ্ট কৰে কিন্তু মই বাৰু কেতিয়াবা ফক্সতকৈ যেন এই ধৰণৰ অভিযোগ আহি আছে যে পুটিনে যিমানে ওচৰলৈ যিমানে ইউক্ৰেইনত ডেম'ক্ৰেটিক এটা পৰিৱেশ তেওঁ দেখিছে তেওঁ পুটিনে ভয় খাইছে যে ৰাছিয়াই আচলতে গণতন্ত্ৰক ভয় কৰে এনেকুৱা ধৰণৰ অভিজ্ঞতা মানে এলিগেশ্যনো আহিছে পুটিন ইজ মই পুটিনৰ মই আৰ্টিকেল আই ডোণ্ট ছাপৰ্ট পুটিন এট অল বিকজ আই থিংক দেট হি ইজ এন অট'ক্ৰেট চ' মই যেতিয়া মই সেইকাৰণে কোনো এটা একশ্যন যে মানুহটোৰ ওপৰতে ষ্টাম্প দি তাৰপিছত সি যিয়েই কওক মই তাৰ বিৰুদ্ধে এইটো আমাৰ ইছ্যু চাওঁ একজেক্টলি হোৱাট ইছ্যু মানে পুটিন মোৰ এই ৰাছিয়ান বহুত বন্ধুৰ লগত মোক খুব অ'পেনলি মানে হেৰি হয় ডিবেট হয় কি মই অ'পেনলি লিখোঁ যে আই ডোণ্ট লাইক দিছে অট'ক্ৰেট পুটিনে যি 2030 চনলৈকে একদম নিজৰ প্ৰেচিডেঞ্চিটো যি প্ৰটেক্ট কৰিছে বাট এট দ্য ছেইম টাইম কেতিয়াবা এজন বিকজ ইজ এ ডিক্টেটাৰ ডাজন্ট মিন এভৰিৱেৰ হোৱাট ইজ ডুইং ইট ইজ চিম্পলি মানে তাৰ হেৰিটো পাৱাৰটো ৰাখিবৰ কাৰণে ডেম'ক্ৰেটিক কাৰণ তাৰ পপুলেশ্যনে দেখিছে প্ৰায় অলমষ্ট এবাউট 15,000 ৰাছিয়ান গট কিল ফ্ৰম 2014 to 2020 ডনেস্ক এৰিয়াত ডনবাছ এৰিয়াত এবাউট 15,000 no joke আৰু এবাউট roughly about 1.5 to 2 million refugees. এইটো এটা পপুলেশ্যনৰ প্ৰেচাৰ no dictator can ignore that. প্লাছ এনেকুৱা এখন কাণ্ট্ৰি যাৰ এটা এক্সপিৰিয়েঞ্চ আছে ৱাৰৰ এটা আছে আৰু 91লৈকে একেখন দেশে আছে এটা সমস্যা আৰু পুটিনে যদি কনচিষ্টেণ্টলি ষ্টিল মানে হেৰি কৰি আছে ফ'ৰ্চ দি আছে যাতে এটা এগ্ৰিমেণ্ট হয় জিলিয়েনস্কিক নেগচিয়েশ্যনে মাতি আছে এই প্ৰসংগটোলৈ মই আহিম এই কথাটোলৈ মই আহিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনা হোৱাত বাধা ক'ত বাধাটো মোৰ যিটো ধাৰণা কি
বাধা বেছি হয়তো আহিছে জেলেনস্কিৰ ফালৰ পৰা কাৰণ পুটিনে এটা কথা মই একে পুটিনে ইউক্ৰেইনখন দখল কৰিব বিচৰা নাই ইটছ নট আফগানিস্তানৰ পুটিন ডনবাছ লৈ হেপী যেন মোৰ লাগে ডনবাছৰ এইকাৰণে ডনবাছৰ যিটো মানে ইম্পেক্ট তাত যিটো মাছ মানে এই ইমান বছৰ ধৰি তাৰ এটা ইম্পেক্ট পৰিছে ছ'চাইটিৰ ওপৰত যে ইমান হেৰি আজিকালি ইনফৰমেশ্যন যেতিয়াই কোনোবা 10টা মানুহক মাৰিলে বেলেগে এইটো লগে লগে স্লেছ হৈ গৈছে সেইটো সেইকাৰণে কিন্তু মোৰ যিটো ধাৰণা হয়তো এটা গোষ্ঠী আছে ৱেষ্টতো যি হয়তো বিচাৰে এখন আফগানিস্তানলৈ পৰে যে মানে ৰাছিয়াৰ কাৰণে ছেকেণ্ড আফগানিস্তান হৈ যায় দেট কুড বি সেইকাৰণে জেলেনস্কি যদি দেখে ভেৰি ইণ্টাৰেষ্টিং জেলেনস্কি ফাৰ্ষ্ট প্ৰথমবাৰ যেতিয়া পুটিনে মাতে বেলাৰুছত ডিছকাছ কৰিবলৈ ৰাছিয়ান টিমটো আহি গৈছে জেলেনস্কিৰ টিম আহি প্ৰথমতে 1 ঘণ্টা দেৰি কৰিলে পিছত 2 ঘণ্টা দেৰি কৰিলে পিছত আহিলে নেক্সট ডে নাহিলেই এটা ভিডিঅ' ক্লিপ ভিডিঅ' টক এটা আছে আমাৰ ফৰ্মেল চিফ অফ আমাৰ নেভেল নেভিৰ হেৰি ভাৰ্গৱ তেখেতৰ নাম ভাৰ্গৱ ভিডিঅ' ভাৰ্গৱ নে শ্ৰীবাস্তৱ মই পাহৰিছোঁ নামটো ফৰ্মাৰ নেভেল চিফ তেওঁ এটা কিন্তু ডিটেইল কাৰণ যিহেতু ডিফেন্স কৰ্পৰেশ্যন আমাৰ লগত কলাবৰেশ্যন বহুত আছিলে তেওঁলোকে জানে তেওঁ এটা ডিটেইল হেৰি মানে দিছে যে এইটো মই মোৰ তাৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছে যে এইটো বস্তু টলাৰেট কৰা দিগদাৰী সেইকাৰণে দে হেড টু টেক একশ্যন বাট এপাৰেণ্টলি তেওঁ যিটো ভাবিছে যে দে উড বি ইণ্টাৰেষ্টেড নেগচিয়েটিং কাৰণ ইউক্ৰেইনখন দখল কৰি কি লাভ তাহাঁতৰ বিকজ দেট কুড বি এ নাইট মেয়াৰ একচুৱেলি কিন্তু জেলেনস্কিয়ে কিয় কয় আকৌ আঁতৰে চ' চামৱেৰ জেলেনস্কি এটা কি আছে জেলেনস্কি যদি আজি 3জন নে 4জন যিজন যেনেকৈ ইউক্ৰেইনৰ কিয়েভৰ মেয়ৰ আৰু 2-3জন আমাৰ তেওঁলোকে মেয়ৰক মাৰি দিলে বিকজ ছাজেষ্টিং নেগচিয়েশ্যন মোৰ যিটো জেলেনস্কি একদম ক্ল'জ যিটো মানে এই যিটো হিটলাৰ মানে হিমলাৰ গোৱেবলছ এনেকুৱা মানে যিজন হেৰি হাইকমেন বোধহয় কাৰণ জেলেনস্কিৰো এটা লাইফৰ হেৰিহঁতৰ পৰা যদি সি নেগচিয়েশ্যনৰ কাৰণে যায় সি সেইকাৰণে মই কেইবাবাৰ ষ্টেটমেণ্ট দিয়ে তাৰপিছতে আকৌ অকণমান পিছহুকে কাৰণ বোধহয় দেৰ আৰ ছাম ফ'ৰ্চেছ হু ৱণ্ট লাইক দিছ থিং টু বি ছেটল কিন্তু জেলেনস্কিৰ মেণ্ডেটেই সেইটো জেলেনস্কি যেনেকৈ ভোট লৈ আহিছে ৰাছিয়াৰ বিৰোধিতা কৰিয়েতো ভোট লৈ আহিছে ভোট কিন্তু সি গতিকে মেণ্ডেটটোৰ ৰেচপেক্টতে তেওঁ কিন্তু ভোট যেতিয়া তেওঁ ইলেকশ্যন হেৰিত তেওঁ যেতিয়া আহে তেওঁ কিন্তু ৰাছিয়াৰ লগত হেৰি কলাব সেইকাৰণে ইউক্ৰেইনৰ লগত ইভিন ইকনমিক হেৰিও যদি চাই আমি 2016-17লৈকে ইউক্ৰেইন ৱাজ মেজৰ মানে ৰাছিয়া ইজ ওৱান অফ দ্য মেজৰ ইকনমিক পাৰ্টনাৰ ইউক্ৰেইন মানে কাৰণ ইটো একটোৰ লগত ডিপেণ্ডো কৰে কিন্তু মই দেখিছোঁ যেতিয়াই এই যে ফ্ৰিঞ্জ এলিমেণ্ট যিটো আজব আৰু বান্দেৰাজ তাহাঁতি যেতিয়া আস্তে আস্তে পাৱাৰটো কেপচাৰ কৰিলে তাৰপিছত দেখিছোঁ ফাৰ্ষ্ট ৰাছিয়ান লেংগুৱেজটো যে ৰাছিয়ান লেংগুৱেজ অফিচিয়েল লেংগুৱেজ হ'ব নোৱাৰে ডনবাছত এইটো লগে লগে বিদ্ৰোহ হৈছে হেৰি হৈছে এইবোৰ বস্তু কিয় আহিছে চ' সেইকাৰণে মই কৈছোঁ যে ধীৰে ধীৰে দুটা কথা হ'ল এটা কথা শ্ল' মানে 2014 পৰা এই পয়জন ধীৰে ধীৰে দিবলৈ আৰম্ভ কৰিলে বিশেষকৈ কাৰণ এভাৰেজ ইউক্ৰেইনিয়ান মানে এতিয়ালৈকে মোৰ ইউক্ৰেইনিয়ান যিবোৰ মোৰ বন্ধু আছে তাহাঁতে কিছুমান কয় যে মানে তাহাঁতে নিবিচাৰে এখন হেৰি যে তাহাঁতে দে ডোণ্ট কনচিডাৰ ইভেন ৰাছিয়াৰ ভিতৰৰ পপুলেশ্যনে নিবিচাৰে এখন যুদ্ধ বিদ্ৰোহ হৈছে তাতো নিবিচাৰে এইটো পটছেজি ডাঙৰীয়া শেহতীয়াকৈ মস্কোভা বুলি যিখন পতন হ'ল মাজ সাগৰত এখন জাহাজ বিস্ফোৰণ হৈ ভাগি গ'ল ৰাছিয়াই কৈছে এইটো এটা কাৰিকৰী বিজুতি আৰু ইউক্ৰেইনে দাবী কৰিছে যে এইটো আমি জাহাজখন উৰুৱাবলৈ সক্ষম হ'লোঁ এই জাহাজখন মস্কোভা বোলা জাহাজখন সেইখন ৰাছিয়াৰ এক প্ৰকাৰ মানে এটা আৱেগ আৰু অহংকাৰ এইটো আটাইতকৈ ছফিষ্টিকেটেড যুদ্ধ জাহাজ আছিলে যিখনক লৈ ৰাছিয়াই গৰ্ব কৰে সেইখন যেতিয়া উৰি গৈছে তাৰপিছত ৰাছিয়াৰ মেডিয়াৰ যিটো ৰিয়েকশ্যন ৰাছিয়াৰ প্ৰচাৰ মাধ্যমে কৈ আছে যে এয়া তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি আৰু বাইডেনেও আকাৰে ইংগিতে এনেকুৱা এটা কথা ক'বলৈ লৈছে হয়তো হৈ যাব পাৰে তৃতীয় বিশ্বযুদ্ধ যদিহে পুটিনে নিউক্লিয়াৰ বিকল্পলৈ গুচি যায় আপুনি কিবা আশংকা দেখিছে নেকি তেনেকুৱা পৰিস্থিতিৰ
মানে এই এনেকুৱা ধৰণৰ এটা অৱস্থাত য'ত মানে ইনফৰমেশ্যন ভেৰিফাই কৰাই খুব দিগদাৰী কাৰণ মই জেনেৰেলি মই দুইটা ছাইডৰ মই ডাইৰেক্টলি ৰাছিয়ান কেবল নেটত মই চাই থাকোঁ তাহাঁতৰ ভাৰ্চনটো কি এইফালৰ ভাৰ্চনটো কি সেইকাৰণে এতিয়া তাহাঁতেও কৈছে যে এইখন মস্কোৱা হেৰিখন গ'ল কিন্তু ইমান এটলিষ্ট এই যে তাহাঁতি অফিচিয়েল যে নিউক্লিয়াৰ যুদ্ধ হ'ব পাৰে চ'ফাৰ এইবোৰ মানে কোৱা নাই কিন্তু মই দেখিছোঁ ৱেষ্টৰ পৰা হেৰি কৈছে যে আৰু চামটাইমছ মানে বাইডেনৰ ফালৰ পৰা মানে তাহাঁত কেতিয়াবা মোৰ এনেকুৱা ধৰণে যে সেইকাৰণে মই USA এটা গ্ৰুপ মানে যি একদম খুব ডাইৰেক্টলি কানেক্টেড উইথ মিলিটাৰী এণ্ড ইণ্ডাষ্ট্ৰিয়েল কমপ্লেক্সৰ লগত চামটাইমছ মোৰ মানে ভাবে যে দে ৱান্ট ইট টু হেপেন যাতে জিলিনস্কি আৰু প্ৰভোকেটিভ ষ্টেটমেণ্ট দিয়ে আৰু হেৰি দিয়ে কিন্তু ৰাছিয়ান মিডিয়া মই যেতিয়া চাওঁ মানে আই কেন চি চাম ৰেষ্ট্ৰেইণ্ট যদি হয়তো কোনোবাই হয়তো ক'ৰবাত ক'ব পাৰে মইতো চব হেৰিত নাযাওঁ মই জেনেৰেলি এটা বা দুটা চেনেলত চাওঁ জেনেৰেলি এভৰি ডে মই ৰাতি এবাৰ চাই লওঁ তাহাঁতৰ নিউজত কি কৈছে ৱেষ্টাৰ্ণ মিডিয়াটো অনবৰত চাই আছোঁ হেৰি কিন্তু মানে এতিয়া এটা হেৰিয়ে বিচাৰে যাতে এইটো অকণমান খাম কাটে কাৰণ ৰাছিয়াৰ লগত বেছ ক্ল'জ এলায়েন্স মানে ভাল ৰিলেশ্যনশ্বিপ আছে ইজিপ্তৰ আছে টাৰ্কিৰ আছে এইফালে বাংলাদেশ এইবোৰৰ এটা প্ৰেছাৰ আছে তাহাঁতি কাৰণ এইখন যুদ্ধ হ'লে তাহাঁতৰ মানে ৰুজিৰ সমস্যা হৈ যাব পাৰে সেইকাৰণে মানে যিটো এতিয়া ৰাছিয়ান মিডিয়াত এতিয়া যিটো ধাৰণা যে যুদ্ধখন প্ৰায় শেষ হৈ আহিছে আৰু মানে মাৰিয়পল এইটো যদি তাহাঁতি এই আজব ষ্টিল য'ত মানে এই গেংটো তাহাঁতে আজব বেণ্ড তাহাঁতে যদি সেইটো যদি ক্লিয়াৰ কৰি দিব পাৰে অলমষ্ট দে ফিল দ্য মাৰিয়পল ইজ ডান মাৰিয়পল এতিয়া ডাইৰেক্ট বম্বাৰ্ড কাৰণে বহুত চিভিলিয়ান কেজুৱেলিটি বহুত বাঢ়ি যাব পাৰে চ' চেষ্টা কৰিছে ধীৰে ধীৰে স্নাইপাৰ টাইপাৰ দি কেনে এজ পাৰ ৰাছিয়ান মিডিয়া আৰু আজি CNN হেৰি মই চাইছোঁ তাহাঁতিও কৈছে হয়তো মাৰিয়পল যাবগৈ মানে যেনেকৈ ৰাছিয়াই হেৰি কৰিছে এটেক আৰম্ভ কৰিছে কিন্তু কোৱা মানে তাহাঁতিও আনকি প্ৰেডিক্ট কৰা নাই যে তাৰ কেজুৱেলিটি কিমান হ'ব কিন্তু কাৰণ আল্টিমেটলি পুটিনেও হয়তো এখন একদম গোটেই মানে মাটিৰ লগত মিলাই দিব পাৰিলে কিন্তু তাৰ এটা ইম্পেক্ট হ'ব ৰাছিয়াটো কাৰণ এই যে মানুহবোৰ মৰিছে বহুত ফেমিলি মানে ৱাইফ হাজবেণ্ড মোৰে বৰ ভাল বন্ধু জাৰ্মানী মানে ইউক্ৰেইনৰ হেৰিৰ পৰা এতিয়া মানে জাৰ্মানীত ই কৰিছে বা মানে চিফ্ট কৰিলে ষ্টাফৰ মাজত ইউক্ৰেইনিয়ান আছে আৰু ৰাছিয়ান আছে ষ্টাফৰ মাজত ইউক্ৰেইন ইটছ ভেৰি মানে কয় যে এই মানুহবোৰৰ মানে দেখিলে দুখ লাগে কাৰণ both of them both sides ordinary they don't want this thing দুয়ো পক্ষই যুদ্ধ বিচৰা নাই মানুহ সাধাৰণ জনগণে কেতিয়াও যুদ্ধ বিচৰা নাই এইটো ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ মাজত আৰু এইটো এটা অন্য এখন ধৰণৰ যুদ্ধ যিখনত আচলতে যিটো ৰাছিয়াই কৈ আছে যে আমি নাটোৰ লগত যুদ্ধ কৰি আছোঁ আমি ইউক্ৰেইনৰ লগত যুদ্ধ কৰা নাই এইটো আচলতে যুদ্ধখন নাটো ভাৰ্চেছ ৰাছিয়া আৰু মানে ৰাছিয়াৰ এটা প্ৰব্লেম হৈছে ধৰক এই যুদ্ধখনৰ কাৰণে এতিয়া ৰাছিয়াত লাষ্ট ইয়াৰ এতিয়া ইনফ্লেশ্যন এনুৱেল ইনফ্লেশ্যন এবাউট 17% এইটো খুব পুটিনৰ কাৰণে যদি এইটো হেৰি হৈ যায় দিগদাৰ চ' মোৰ যিটো লজিকেলি স্পিকিং ইভিন ইফ ইজ এ ডিক্টেটৰ হি হেজ টু ৰিটেইন হিজ চিট নহ'লে মানুহে সেইকাৰণে মোৰ মানে লজিকেলি আই ষ্টিল কাণ্ট ফিগাৰ আউট ৱাই হি উড বি ইণ্টাৰেষ্টেড যে এইখন যদি সি নিউক্লিয়াৰ বম পেলায় তাৰ এটা ইম্পেক্ট হ'ব যুদ্ধ সোনকালে শেষ নকৰিলেও ইনফ্লেশ্যন বাঢ়ি গৈ আছে চ' সেইকাৰণে কিন্তু মোৰ বেংকিঙত চুইচৰ পৰা বাহিৰ কৰি দিছে সেইটো খুব চিৰিয়াছ অৱস্থা হৈছে বেংকিঙৰ হয়তো মই যদি যুদ্ধখন অকণমান খাম কাটে তেন্তে প্ৰবেবলি দে উইল নেভাৰ এগেইন গ' বেক টু দেট চিষ্টেম মোৰ যিটো ধাৰণা হৈছে এজ এ অল্টাৰনেটিভ আহি গৈছে চাইনা মানে টেচিড ছাপৰ্ট চাইনাৰ আছে ভট্টাচাৰ্যজী ডাঙৰীয়া মোৰ অন্তিম প্ৰশ্ন মই একো উৱাদিহ নাপাওঁ মই বিশেষ চৰ্চাও কৰা নাই আপুনি যিহেতু দীৰ্ঘদিন ধৰি পৰ্যবেক্ষণ কৰিছে গোটেই পৰিস্থিতিটো ইউনাইটেড নেশ্যনছৰ ভূমিকা দ্য ৰোল অফ ইউনাইটেড নেশ্যনছ এই অনুষ্ঠানটোৰ আজিৰ তাৰিখত কিবা প্ৰয়োজনীয়তা আছে বুলি ভাবেনে যুদ্ধৰ পিছত যুদ্ধ হৈছে আগ্ৰাসনৰ পিছত আগ্ৰাসন হৈছে ডিছপুটৰ পিছত ডিছপুট হৈ আছে এই অনুষ্ঠানটোৱে একো কৰিব পৰা নাই
মানে এইটো আজি ইয়েমেনৰ পৰিস্থিতি চাওক আজি যুদ্ধখন নিজে নিজে শেষ হ'বলৈ ওলাইছে কিন্তু আজি 14 বছৰটো তেনেকৈ আছে আফগানিস্তান এটা কেতিয়াও সমাধান নোহোৱা বিষয় এটা ইজৰাইল আৰু পেলেষ্টাইন সমাধান নোহোৱা বিষয় এটা সদায় এটা কনফ্লিক্ট সদায় সংঘাত তেতিয়াহ'লে এনেকুৱা এটা আন্তৰ্জাতিক ইমান বৃহৎ অনুষ্ঠান এটাই কি কৰি আছে সেইটো হয় মানে এইটো প্ৰশ্নৰ উত্তৰ হানাত মানে চিম্পল বাইনাৰীত নহ'ব এইটো 0-1 আনচাৰ নহ'ব ইয়াত কিন্তু মোৰ যিটো ধাৰণা কি ইয়াতে জৰুৰীটো আছে কাৰণ নহ'লে সৰু সুৰা দেশবোৰৰ বাচি থকাৰ কাৰণেও এটা হেৰি ছাপৰ্ট এটা দৰকাৰ যেনেকৈ ধৰক এতিয়া USA-তে ধৰক USA-ত এটা ভাল বস্তু যেনেকৈ এই চেনেটত এই প্ৰত্যেকখন ষ্টেটৰ পৰা দুজনকৈ আহিব এই কেলিফৰ্ণিয়া নিচিনা দেশ হওক ইমান ডাঙৰ কাৰণ এটা তাৰ যুক্তি এটা আছে যাতে নহ'লে মেজৰিটি একে মাইনৰিটিক একো হেৰি কৰিবলৈ নিদিব ফলত সেইটো কিন্তু ইউনাইটেড নেশ্যনছৰ এই যে ছিকিউৰিটি কাউন্সিলৰ যিটো ভেটো ছিষ্টেম that needs to go সেইটো হ'লে আজিকালি এতিয়া যেতিয়া দুটা এতিয়া আকৌ মানে US-ৰ ভেটো পাৱাৰ আছে ৰাছিয়াৰ ভেটো পাৱাৰ আছে on what they will come together exactly সেইকাৰণে এই বস্তু মানে ছিকিউৰিটি কাউন্সিলৰ যিটো ভেটো ছিষ্টেম that need to go তাৰ তেন্তে কি হ'ব এটা অন্তত হেৰি থাকিব নহ'লে কি ভেটো ছিষ্টেম ইউজ কৰি মানে আপুনি একচুৱেলি মানে বহুত কাণ্ট্ৰি মানে যিহেতু কিবা এটা ডিচিশ্যন এটা বিচাৰে কিন্তু they also won't be interested in pursuing it because they know ultimately এইটো ছিকিউৰিটি কাউন্সিলত খাৰিজ হৈ যাব যদি জানে যে এইখন নিবিচাৰো এখন সৰু দেশে যদি মই কিবা এটা বিচাৰোঁ মোৰ কাৰণে মইতো আমেৰিকাৰ লগত বা ৰাছিয়াৰ লগত নেগচিয়েট কৰিব নোৱাৰোঁ মই নেগচিয়েটিং পাৱাৰেই নাই তাত আৰু মানে যেতিয়া ভেটো পাৱাৰ আছে তেন্তে মই যদি তলত অকণমান হেৰি কৰোঁ কেম্পেইন কৰোঁ কেইটামান দেশৰ ছাপৰ্ট যদি বিচাৰোঁ দেট ইজ নট গোয়িং টু টেক মি মেচিভ ফাৰ সেইকাৰণে মই ইউনাইটেড নেশ্যনছৰ ডেম'ক্ৰেটাইজেশ্যন অফ ইউনাইটেড নেশ্যনছ ইজ নেচেচাৰী বহুত ধন্যবাদ ভট্টাচাৰ্য ডাঙৰীয়া আপুনি আমাক ইমানখিনি সময় দিলে আপুনি সৰহভাগ সময় বিদেশতেই কটালে জীৱন এতিয়া আপুনি দেশত অলপ কাম কৰিবলৈ আহিছে আপোনাক আন্তৰিক ধন্যবাদ আৰু প্ৰাগৰ ষ্টুডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ This program was brought to you by Oil India Limited, a people's company.